সকলোকে নমস্কাৰ জনাইছোঁ। কালি মা মই খপককৈ এনাই ঘৰলৈ যাওঁ বুলি গধূলি ভাবিলোঁ। এনাই ঘৰৰ পাই আমি আপালৈ ফোন কৰিছিলোঁ। আপাহেঁতি ক'লে আমিও গৈছোঁ বুলি। তেনেকৈ আমি সকলো একগোট হৈছিলোঁ কালি। সেয়ে চবেই লগ খোৱা দেখি আপাই ক'লে ঘৰৰ ৰাজহাঁহ এটা আছে, সেইটোকে মাৰোঁ বুলি। এইফালে ৰাজহাঁহ কুটি বাচি ৰাজহাঁহখিনি, এইফালে ৰাজহাঁহ আৰু আলু দি অকল তেল বইলি বনাইছে। এই তেল বইলিখিনি আমাৰ নিচাৱে বনালে। আমাৰ তেল বইলি মাংস হৈ গ'ল। এইফালে কোমোৰাখিনি হাঁহ মাংস দিবলৈ কাটি ল'লে। এইফালে মাংস কটা চবেই জুপি চাই আছে। এইফালে আজি মাছ ওলাই আহিলোঁ, হাঁহ মাংস বনাইছে। এইফালে পিঁয়াজ দি ছটিয়াহি, এইফালে হাঁহ মাংস বনাম এতিয়া। এইফালে আমাৰ হাঁহ মাংস আৰু কোমোৰা বনাব লৈছে। হাঁহ মাংসখিনি গেছত বনাইছিলে যিহেতু, সেই হাঁহ মাংসখিনি লৈ আহিলে জুই কৰাৰ ওচৰতে, লগতে কোমোৰাও দি দিলে। এইফালে আমাৰ হাঁহ মাংস তেল বইলি হৈ গ'ল, লগতে দালি আৰু স্কচ, আৰু এইফালে হৈছে ভাত। আৰু এইফালে চাওকচোন, ঘৰে ধান জলকীয়া আৰু কাজি নেমু। আটাইতকৈ খাচ বস্তুটো চাওকচোন, এইফালে পচলা আচাৰ। আপোনালোকে কেতিয়াবা খাই আছেনে পচলা আচাৰ? ক'বচোন দেই কমেণ্ট কৰি।